নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। তো আহক চাওঁ আজিৰ ভিডিঅ'টো আৰু জানি থওঁ মুৰ্গী পোৱালি ডাঙৰ কৰাৰ কিছু উপায় কৌশল আৰু যি মুৰ্গী পোৱালিক ৰোগ লাগে সেই ৰোগৰ বিষয়ে জানিম কিছু বহলাই। তো পোনপ্ৰথমে আহক সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ। নিশ্চয় দেখিছে এইটো আমাৰ ঘাই ডাকুৱা মুৰ্গী আৰু এইবিলাক দেখিছে আমাৰ পোৱালি দিয়া ঘাই মুৰ্গী আৰু তেওঁবিলাকে জাৰৰ দিনত খুব পোৱালি উলিয়ায়। প্ৰিয় দৰ্শক, আপোনাৰ সবৰ গৃহতো আছে চাগে এনেকুৱা পোহনীয়া দুই এজনী মুৰ্গী। আৰু মই ফাৰ্মিঙৰ কথা নাই ক'বলৈ যোৱা, ফাৰ্মিঙৰতো যথেষ্টখিনি তেখেতলোকৰ উপায় সুবিধা আছে আৰু তেওঁবিলাকে তেনেধৰণে লালন পালন কৰে। কিন্তু আমি যি ঘৰত দুই এটা ডিম খাবলৈ পাম বা দুই এক লোকেল মুৰ্গী খাবলৈ পাম বুলি দুই এজনী পোহোঁ, তো তেওঁবিলাকে ঘৰুৱা হিচাপে আমি পোহপাল দিওঁ আৰু দিয়াত তেওঁবিলাকে ডিম দিয়ে, আমি খাবলৈ পাওঁ আৰু পোৱালি উলিয়াই আৰু সেই পোৱালি ডাঙৰ কৰে, আমি লোকেল মুৰ্গীও খাবলৈ পাওঁ। তো তেওঁবিলাকে প্ৰায় বছৰটোৰ ভিতৰত এই ঠাণ্ডা দিনৰ ছিজনটোত খুবেই মুৰ্গী পোৱালি উলিয়ায় আৰু এজনীয়ে বহুত মুৰ্গী পোৱালি উলিয়ায়। আৰু আমাৰ হয়তো কিবা আপডালৰ দুখত বহুতো মুৰ্গী পোৱালি মৰি হেৰাই যায়। তো এইবিলাক নিশ্চয় দেখিছে এনেধৰণে মৰি যায় আৰু যিমান পোৱালি দিয়ে তাৰ আধাহে ৰখিব খোজে। আমাৰ লগতে চাই থকা প্ৰিয় দৰ্শকসকল আপোনাৰ সবৰো এনেকুৱা হয় চাগে। তো মই এই কথাৰ কাৰণত কালি আমাৰ সকলোৰে মৰমৰ গোলাঘাট টাউনলৈ গৈছিলোঁ আৰু তাৰ ফাৰ্মেচিত জনালোঁ যে মোৰ এনেকুৱা মুৰ্গীৰ ওপৰত ৰোগ হৈছে আৰু এই ডাঙৰ মুৰ্গীৰ ওপৰতো ৰোগ হৈছিলে। তেওঁবিলাকৰ কাৰণে ভেকচিন দিলে। মই অৱশ্যে ভেকচিনটো আপোনালোকক দিয়া নেদেখালোঁ আৰু আমি আগৰ পৰা পোহা এইবিলাক আমাৰ দিয়াৰ এটা অভিজ্ঞতা আছে। আৰু যদিও অকণমান সাল সলনি লাগে এই মেডিচিন কিনাৰ সময়ত জানিব বিচাৰোঁ, তেওঁবিলাকে নিশ্চয় যথেষ্ট ধৰণে জনাই বুজাই দিয়ে। জেগাত গৈ মুৰ্গীৰ ৰোগৰ বিষয়ে জনোৱাৰ পিছত এইবিলাক দিছে, আপোনালোকে নিশ্চয় চিনি পাইছে। এইবিলাক ডাঙৰ মুৰ্গী খাটিয়াত দিছে আৰু তাৰ লগতে সেইটো চিচি আছে দেখিছে। তো এইবিলাক বেজী দি ডাঙৰ মুৰ্গীক পোষ্ট কৰিব লাগে। সেইটো ডাইৰেক্ট আপোনালোকে দিয়াসকলেতো জানিছেই আৰু যিসকলে নাই দিয়া তেওঁবিলাকে ঘপকৈ দি নিদিব। গতিকে যদিহে আপোনাৰ সবৰ মুৰ্গীত কিবা এনেকুৱা অসুবিধা হৈছে, যেনে অসুবিধা মানেনো কি, এইবিলাক অসুবিধা আৰু মই ডাঙৰতো লাগিছিলে সেই ৰোগটো, তো মই সেইবিলাকতে ইনজেকশ্যনটো মাৰি দিয়াৰ ফলত এতিয়া মুৰ্গীবিলাক ভালেই আছে। মই আপোনালোকক ৰোগটো এতিয়া দেখাব পৰা নাই। তো মই অৱশ্যে সুধিও লওঁ আৰু আগৰ পৰা আমাৰ পোহা অভিজ্ঞতা আছে। তো সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি নিজেই পোষ্ট কৰি দিওঁ। আৰু আপোনালোকৰো হয়তো এনেকুৱা মুৰ্গীত যদি কিবা তেনেকুৱা ৰোগ লাগি আছে বৰ্তমান, তেতিয়া ফাৰ্মাচীলৈ যাব। আচলতে হস্পিটেললৈ যাব লাগে আৰু সকলোৰে হস্পিটেলৰ কোনো সুবিধা নহ'ব পাৰে, পশু চিকিৎসালয়লৈ যাব লাগে। তো পশু চিকিৎসালয় সকলোৰে বাবে সুবিধাজনক নহ'ব পাৰে। তো নহ'লে ডাইৰেক্ট ফাৰ্মাচীলৈ গৈ জনালে নিশ্চয় আপোনালোকক দিব। তো এয়া দেখিলে এইবিলাক এই দুইটা মিলাই পেলাই বেজীৰে পোষ্ট কৰিব লাগে ডাঙৰ মুৰ্গী। কিন্তু কোনো ঘপকৈ কৰি নিদিব। যদিহে আপোনালোকৰ এনেকুৱা ৰোগ হৈছে তেতিয়া জানি বুজি ল'ব, চিকিৎসকৰ পৰা পৰামৰ্শ লৈ ল'ব। আৰু সেই পোৱালি মুৰ্গীৰ ৰোগৰ বাবে এইটো দিছে, নিশ্চয় দেখিছে। এইটো পোৱালি মুৰ্গীৰ বাবে দিছে। তো মই খুব সুন্দৰভাৱে মিশ্ৰণ কৰি এই প্লেটখনত দি দিলোঁ আৰু এই পোৱালিবিলাকে খালে। আচলতে এই পোৱালিবিলাকৰ ৰোগ লগাৰ লক্ষণ হয় যেনে এই বগাটো দেখিছে। এই এনেধৰণে পাখি নোমবিলাক দাং খাই যায় আৰু খুব ঠাণ্ডা পোৱা নিচিনা
অনুভৱ এটা কৰে আৰু আমিও তাকে দেখি বুজি পাওঁ আৰু ক্ৰমান্বয়ে দুই এটাকৈ দৈনন্দিন মৰি যায়। ইয়াত বহুতো মুৰ্গী পোৱালি আছিলে, গতিকে মোৰ ওলাই যাব পৰা অসুবিধাত আছিলে কাৰণে ওলাই যাব পৰা নাই। আৰু এনেকুৱা মেডিচিন অৰ্থাৎ ঔষধো আনিব নোৱাৰাৰ দুখত বহুতো মুৰ্গী সেয়া দেখিছে নহয়, এনেধৰণে বহুতো মুৰ্গী পোৱালি মৰিলে। আৰু ফলত মই যোৱাকালি গৈ এই দেখালোঁ এতিয়া সেই তেনেকুৱা ঔষধসমূহ আনি ডাঙৰ ভাগে আৰু সৰু ভাগে এনেধৰণে সেৱন কৰাইছোঁ আৰু আশা কৰোঁ নিশ্চয় তেওঁবিলাক ভাল হৈ যাব। আৰু প্ৰিয় দৰ্শক, আপোনালোকৰো যদি এনেকুৱা কিবা মুৰ্গীৰ ভিতৰত অসুবিধা হৈছে, জাৰৰ দিনৰ যিটো ৰোগ আমি জানিব পাৰোঁ, সেই ৰোগত যদি এতিয়া আক্ৰান্ত হৈছে বা নাই হোৱা যদিও আপোনাৰ যদি সন্দেহ উপজিছে, তেতিয়া নিশ্চয় পশু চিকিৎসালয়লৈ যাওক আৰু বিষয়টো জনাওক। নিশ্চয় তাৰ উপায় পাব। আৰু নহ'লেও ডাইৰেক্ট ফাৰ্মাচীলৈ যাওক। ফাৰ্মাচীত গৈ বিষয়টো জনালে নিশ্চয় তেনেধৰণৰ ঔষধ দিব আৰু ফাৰ্মাচীতে সুধি দিব সেই ঔষধ কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, ইউজ কৰিব লাগে। তো তেনেধৰণে ইউজ কৰিলে নিশ্চয় আপোনাৰ এই ৰোগৰ পৰা বঞ্চিত হ'ব আৰু মুৰ্গীৰ পোৱালিকেইটা ডাঙৰ হ'ব আৰু ডাঙৰো ভালে কুশলে থাকিব। তো আশা কৰোঁ আজি ভিডিঅ'টো চাই মুৰ্গীৰ পোৱালি ডাঙৰ কৰাৰ পৰা ধৰি পেলাই ৰোগত ব্যৱহাৰ হোৱা ঔষধ কিছুৰ বিষয়ে হ'লেও ভিডিঅ'টোত চাই জানিব পাৰিলে বুলি আশা ৰাখি আজি মুৰ্গীৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই আজি মুৰ্গীৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম।